মংগলদৈ বাঘপৰি বান্ধত বুৰ গ'ল টেইলৰ সহ এখন ট্ৰেক্টৰখনত বহুসংখ্যক লোক কঢ়িয়াই লৈ আহিছিল বুলি জানিব পৰা গৈছে। বাঘপৰিৰ পৰা মংগলদৈ চহৰলৈ অহা একমাত্ৰ পথটোৰে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। উক্ত পথটোৰে ট্ৰেক্টৰখনত পাৰ হ'ব খোজোতেই পানীৰ সোঁতত উঠি যায়। ট্ৰেক্টৰখনত বহুসংখ্যক লোক আছিল যদিও কিমান আছিল তাৰে কোনো নিৰ্দিষ্ট হিচাপ নাছিল। সেয়ে কিমানজন উদ্ধাৰ হ'ল আৰু কিমানজন নিখোজ হৈছে তাৰ কোনো হিচাপ এতিয়ালৈ পোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈছে মংগলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস। মংগলদৈ হাতীপুতাৰ পৰা আমাৰ গাধোৱা পাৰঘাটলৈ ট্ৰেক্টৰ এখন অন্তত 25-30 জনমান মানুহ লৈ টেইলাৰৰ ভিতৰত মানুহ উঠাই লৈ আমাৰ গাধোৱা ঘাটপাৰ অভিমুখে গৈ আছিলে। হাতীপুতাৰ পৰা আহোঁতে 2 নম্বৰ যিটো শ্লপিং আমাৰ এই ৰুটটোৰ শ্লপিঙৰ মাজত সেই পানীখিনি ডাউন আছে, তাতে বহুত কাৰেণ্ট পৰিছে। বানপানী আহিছে আমাৰ 2 দিন ধৰি। সেই 2 দিন বানপানী অহাত খুব কাৰেণ্টৰ ভিতৰতো মানে ট্ৰেক্টৰখন চলি আছিলে। মানুহ নৌকা নোহোৱা অৱস্থাত ট্ৰেক্টৰৰ ওপৰেদি ট্ৰেক্টৰত উঠি অহা যোৱা কৰা বুলি মানে ট্ৰেক্টৰবিলাকে চলি আছে। আৰু তাৰ তেনেকুৱা অৱস্থাত ইটো পাৰৰ পৰা সিটো পাৰ হওঁতেই সিটো পাৰলৈ নাপাওঁতেই ট্ৰেক্টৰখন কাৰেণ্টে উটুৱাই নি আমাৰ সোঁফালে থকা যিটো খাৱৈ সেই খাৱৈত পেলাই দিয়ে। মানুহ কিমানজন এতিয়া ঢুকাই তলত পৰি থাকিল, এতিয়া কিমানজন আমি কিছুমান মানুহ উদ্ধাৰ কৰিব পাৰিলোঁ আৰু কিছুমান মানুহ এতিয়া কিমানজন তলত থাকিল সেইটো আমি সঠিককৈ ক'ব নোৱাৰিম। বানাক্ৰান্ত যিহেতু ৰাস্তা এইখিনি বানপানী হয়, ব্ৰহ্মপুত্ৰ পানী আহিলে সেইকাৰণে শ্লোপ দিয়া আছে। ট্ৰেক্টৰে অহা যোৱা কৰি আছে, মানুহ আছে। এখন ট্ৰেক্টৰ বাগৰা বুলি গম পালোঁ, লগালগ আহিলোঁ, আহি চালোঁ কিছু ব্যক্তি পৰিছিল যদি উদ্ধাৰ হ'ল। এতিয়া ইয়াত দেখিছোঁ তেনেকুৱা কোনো সন্ধানহীন হোৱা নাই, কাৰণ কোনোবাই সন্ধানহীন হ'লে কোনোবাই এটা বহি কান্দি থাকিলে হয় বা চিঞৰ বাখৰ কৰিলে হয়, কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ এতিয়া পোৱা নাই। কিন্তু চবকে উঠালে। কমলা বুলি এজনী ছোৱালী আছিল, মই লগ পালোঁ, তাই অলপ আছিল তেনেকুৱা উঠালে। SDF জনে আছে, আহি আছে গোটেইখিনি চব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ MD।